তো ইতিমধ্যে ক্লাছত 22 জন আহি উপস্থিত হৈছে। ক্লাছটো আৰম্ভ কৰোঁ। যোৱাকালিৰ ক্লাছত আমি কি পাইছিলো? যোৱাকালিৰ ক্লাছত পাইছিলো মানুহৰ মস্তিষ্কটোত কি কি থাকে, মানুহৰ মস্তিষ্কৰ অন্তৰ্ভুক্ত কি কি। মানুহৰ মস্তিষ্কৰ অন্তৰ্ভুক্ত 117 পৃষ্ঠাত চোৱা। স্নায়ুৰজ্জু, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ থাকে। স্নায়ুৰজ্জু, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ থাকে। স্নায়ুৰজ্জু কি বস্তু? স্নায়ুৰজ্জু হৈছে চিন্তা কৰিব পৰা বাৰ্তা বহন কৰা স্নায়ুৰ দ্বাৰা গঠিত। স্নায়ুৰজ্জু যিটো মেৰুদণ্ডৰ পিছফালে যিটো মেৰুদণ্ডটো আছে আমাৰ, মেৰুদণ্ডৰ ভিতৰতে যিটো স্নায়ু তন্ত্ৰ পাৰ হৈ গৈছে মেৰুদণ্ডৰ ভিতৰত, এই মেৰুদণ্ডৰ ভিতৰত থকা স্নায়ুতন্ত্ৰটোক স্নায়ুৰজ্জু বুলি কোৱা হয়। স্নায়ুৰজ্জুৱে কিছুমান সৰু সুৰা চিন্তা নিজেই কৰিব পাৰে, নিজেই এইবিলাক সমাধা কৰিব পাৰে। যিবিলাক আমাৰ কিছুমান আছিলে ঐচ্ছিক ক্ৰিয়া, কিছুমান অনৈচ্ছিক ক্ৰিয়া, আৰু এটা আছিলে কৈ আছো প্ৰতিক্ৰিয়া। ঐচ্ছিক ক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া, প্ৰতিক্ৰিয়া। প্ৰতিক্ৰিয়াবিলাক কোনে নিয়ন্ত্ৰণ কৰে? প্ৰতিক্ৰিয়াবিলাক মগজুৱে নিয়ন্ত্ৰণ নকৰিলেও হয়, স্নায়ুৰজ্জুৱে নিজে নিজেই ইয়াৰ সমাধান কৰিব পাৰে। তাৰপিছত আহিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আছিলে স্নায়ুৰজ্জু আৰু মগজু, মস্তিষ্ক আৰু স্নায়ুৰজ্জু। মস্তিষ্ক আৰু স্নায়ুৰজ্জু এই দুটা মিলি পেলাই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। তাৰপিছত আহিছে প্ৰান্তীয় স্নায়ুতন্ত্ৰ। স্নায়ুৰজ্জু আৰু দেহৰ বিভিন্ন অংগবিলাকৰ মাজত সংযোগ স্থাপনৰ বাবে স্নায়ুৰজ্জু যিটো মেইন লাইন আমাৰ, এই মেইন লাইন আৰু দেহৰ বিভিন্ন অংগবিলাকৰ মাজত সংযোগ স্থাপনৰ বাবে যিটো স্নায়ুতন্ত্ৰ গঠিত হৈছে তাক প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। ইয়াৰ উপৰিও মগজুক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছে। এটা হৈছে প্ৰমস্তিষ্ক, এটা মধ্য মস্তিষ্ক আৰু এটা হৈছে পশ্চাৎ মস্তিষ্ক। গোটেই কেইটা ভাগৰ কাম বেলেগ বেলেগ। প্ৰমস্তিষ্ক মানে সন্মুখৰ অংশটো প্ৰমস্তিষ্ক, আৰু মাজৰ অংশটো কোৱা হয় মধ্য মস্তিষ্ক, আৰু পিছফালৰ অংশটো কোৱা হয় পশ্চাৎ মস্তিষ্ক। প্ৰমস্তিষ্কৰ প্ৰধান ভাগবিলাক হ'ল শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি, মানে শুনা, ঘ্ৰাণ লোৱা আৰু চোৱা। এইকেইটা কাম প্ৰমস্তিষ্কই নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও প্ৰমস্তিষ্কই আৰু কাম নিয়ন্ত্ৰণ কৰে ভোক অনুভূতি। ভোক অনুভূতি কামটো কোনে নিয়ন্ত্ৰণ কৰে? প্ৰমস্তিষ্কই নিয়ন্ত্ৰণ কৰে। তাৰপিছত কিছুমান অনৈচ্ছিক ক্ৰিয়া, যেনে উশাহ নিশাহ লোৱা আৰু খাদ্য পাচন হোৱা, এনেকুৱা ধৰণৰ কিছুমান কাম কোনে নিয়ন্ত্ৰণ কৰে? মধ্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। তাৰপিছত দেহ লৰচৰ কৰা মানে খোজ কঢ়া, কথা কোৱা, লিখা মেলা কৰা, এইবিলাক কাম কোনে নিয়ন্ত্ৰণ কৰে? মগজুত থকা চেৰিবেলাম নামৰ অংশই এইবিলাক কাম নিয়ন্ত্ৰণ কৰে। চেৰিবেলাম পৰীক্ষাত আহে। তাৰপিছত মগজুটো ক'ত সুৰক্ষিত হৈ থাকে? মগজুটো একেবাৰে কোমল বস্তু। গতিকে মগজুত যদি আঘাত পায়, বাহিৰৰ পৰা যদি আঘাত পায়, তেতিয়াহ'লে দেহত বিস্তৰ ক্ষতি হ'ব, শৰীৰৰ ক্ষতি হ'ব। গতিকে মগজুটো ক'ত সুৰক্ষিত হৈ থাকে? কৰোটিৰ ভিতৰত সুৰক্ষিত হৈ থাকে। তাৰপিছত স্নায়ুৰজ্জু একেবাৰে কোমল বস্তু। স্নায়ুৰজ্জুত যদি আঘাত পায়, তেতিয়াহ'লে মানুহৰ কিবা এটা অংগ কি হৈ যাব? বিকল হৈ পৰিব। স্নায়ুৰজ্জুত যদি আঘাত পায়, তেতিয়াহ'লে মানুহ পেৰালাইজ হৈ যায়। স্নায়ুৰজ্জু মানে পিঠিৰ পিছফালে যিডাল আছে সেইটো স্নায়ুৰজ্জু। স্নায়ুৰজ্জুত আঘাত পালে মানুহ পেৰালাইজ হৈ যায়, লৰচৰ কৰিব নোৱাৰে। গতিকে স্নায়ুৰজ্জুটো সুৰক্ষিত হৈ থকাৰ প্ৰয়োজন।
সেইকাৰণে স্নায়ুৰজ্জুটো মেৰুদণ্ডৰ ভিতৰত ৰাজহাড়ৰ ভিতৰত সুৰক্ষিত হৈ থাকে। ৰাজহাড়ে স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে। তাৰপিছত আহিছো উদ্ভিদৰ সমন্বয়। উদ্ভিদৰ সমন্বয় মানে উদ্ভিদে উদ্ভিদৰ চলন আৰু বিকাশ সম্বন্ধীয় চলন এইবিলাক কোনে নিয়ন্ত্ৰণ কৰে? কিছুমান সঞ্জীৱনী পদাৰ্থ আছে। উদ্ভিদে যেনেকে জীৱই যেনেকে প্ৰাণীয়ে লৰচৰ কৰে আৰু বিকাশ বৃদ্ধি হয়, এইবিলাক কাম কোনে নিয়ন্ত্ৰণ কৰে? হৰমনে নিয়ন্ত্ৰণ কৰে। প্ৰাণীয়ে লৰচৰ কৰে, ঠিক তেনেকে উদ্ভিদেও লৰচৰ কৰিব পাৰে আৰু উদ্ভিদৰো চলন আছে। তো উদ্ভিদৰ চলন প্ৰধানকৈ দুটা, এটা হৈছে বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন আৰু এটা হৈছে স্বতন্ত্ৰ চলন। বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন আৰু স্বতন্ত্ৰ চলন। বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন হৈছে গছটো কি কৰে? গছ এটা উদ্ভিদ এটা কি কৰে? ডাঙৰ দীঘল হয়। এইটো কোৱা হয় বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন। আৰু গছ এটাও লৰচৰ কৰিব পাৰে। যেনেকে তোমালোকে জানা লাজুকী বনৰ পাত এটাত চুই দিলে পাতটো কি হৈ যায়? বন্ধ হৈ যায়। চিত্ৰত আছে কিতাপত। পাতটো বন্ধ হৈ যায়। এইটো হৈছে এটা স্বতন্ত্ৰ চলন। উদ্ভিদৰ চলন দুই প্ৰকাৰৰ বুজিছে। এটা হৈছে বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন আৰু এটা হৈছে স্বতন্ত্ৰ চলন। এইবিলাক কোনে নিয়ন্ত্ৰণ কৰে? কিছুমান সঞ্জীৱনী পদাৰ্থই এইবিলাক নিয়ন্ত্ৰণ কৰে। তাৰপিছত উদ্ভিদৰ যিটো বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় চলন, তাত আকৌ কেইটামান ভাগ আছে। এটা হৈছে উদ্ভিদে পোহৰৰ দিশত গতি কৰে। উদ্ভিদে সদায় পোহৰৰ দিশত গতি কৰে বা দীপ্তিকাল প্ৰতিক্ৰিয়া। দীপ্তি মানে পোহৰ। দীপ্তিকাল প্ৰতিক্ৰিয়া মানে পোহৰৰ ফালে গতি কৰা ক্ৰিয়াটোক দীপ্তিকাল প্ৰতিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত উদ্ভিদে মধ্যাকৰ্ষণৰ প্ৰতি সঁহাৰি দেখুৱায়। উদ্ভিদে মধ্যাকৰ্ষণৰ প্ৰতি সঁহাৰি দেখুৱায় কেনেকৈ? মধ্যাকৰ্ষণে কি কৰে? যিকোনো বস্তুক ওপৰৰ পৰা তলৰ ফাললৈ টানি থাকে। উদ্ভিদৰ কাণ্ড কি হৈ যায়? মধ্যাকৰ্ষণৰ বিপৰীত ফালে মানে ওপৰৰ ফালে যায় আৰু উদ্ভিদৰ শিপা সদায় মাটিৰ তলৰ ফালে গৈ থাকে। গতিকে এইটো ক'ব পাৰি আমি উদ্ভিদে মধ্যাকৰ্ষণৰ প্ৰতি সঁহাৰি দেখুৱায়। উদ্ভিদৰ আৰু এটা চলন আছে, সেই চলনটোক কোৱা হয় কেমোট্ৰপিজম। উদ্ভিদৰ আৰু এটা চলন আছে, সেইটোক কোৱা হয় কেমোট্ৰপিজম। কেমোট্ৰপিজম মানে কি বুজি লোৱা। কেমোট্ৰপিজম হৈছে ৰাসায়নুবেগী চলন। কেমোট্ৰপিজমক ৰাসায়নুবেগী চলন বুলিও কোৱা হয়। তাৰমানে ৰাসায়নিক পদাৰ্থৰ উদ্দীপনাৰ বাবে উদ্ভিদৰ চলনক কেমোট্ৰপিজম বোলে। ৰাসায়নিক পদাৰ্থৰ উদ্দীপনাৰ বাবে। তাৰ মানে এই যে ধৰি লোৱা লাজুকী বনৰ পাতটোত চুই দিলে পাতটো কিয় বন্ধ হৈ পৰে? লাজুকী বনৰ পাতত চুই দিলে বা লৰাই দিলে পাতখন কিয় বন্ধ হৈ পৰে? যেতিয়া লাজুকী বনৰ পাতত চুই দিয়া হয়, তেতিয়া লাজুকী বনৰ পাতত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে। সেই ৰাসায়নিক পদাৰ্থবিলাক পাতৰ যিটো গুৰিটো আছে, সেই গুৰিটোলৈ যায়। মানে এটা চলন হয়। সেই চলন হৈ যোৱাৰ ফলত যিটো লাজুকী বনৰ পাতত পানী সোমাই থাকে, পানীও থাকে, সেই পানীটো কি হৈ যায়? ওলাই পৰে। লাজুকী বনৰ পাতৰ পৰা পানীটো ওলাই পৰে। ওলাই পৰাৰ ফলত জাগাটো খালী হৈ যায় কাৰণে পাতটো বন্ধ হৈ যায়। তোমালোকৰ কিতাপত সৰু সুৰা অলপ চলপহে আছে। ওপৰৰ ক্লাছত গৈ পেলাই আৰু ভালদৰে বুজিব পাৰিবা। মানে চমুকৈ ক'বলৈ গ'লে ৰাসায়নিক পদাৰ্থৰ উদ্দীপনাৰ প্ৰতি উদ্ভিদে যিটো চলন দেখুৱায় তাকে কেমোট্ৰপিজম বুলি কোৱা হয়। তাৰপিছত পাইছিলো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। এই কিতাপত 4টা দিয়া হৈছে। 4 ধৰণৰ সঞ্জীৱনী পদাৰ্থৰ কথা আলোচনা কৰা হৈছে আৰু বহুতো আছে। প্ৰথমটো হৈছে অক্সিন। অক্সিজেন নহয়, আকৌ অক্সিন। অক্সিনে কি কৰে? উদ্ভিদৰ কাণ্ডক ডাঙৰ দীঘল হোৱাত সহায় কৰে। উদ্ভিদটো বাঢ়ি যোৱাত কোনে সহায় কৰে?
অক্সিনে সহায় কৰে। তাৰপিছত আহিছে জিবাৰেলিন। জিবাৰেলিনে কি কৰে? কুবিভাজন হোৱাত সহায় কৰে। কুবিভাজনত জিবাৰেলিনে কি কৰে? কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে। অক্সিনৰ নিচিনাই কাণ্ডৰ বৃদ্ধিত সহায় কৰে। অক্সিনে কি কৰে? কুহৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। অক্সিনে কুহৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। আৰু জিবাৰেলিনে কি কৰে? কাণ্ডৰ বৃদ্ধিত সহায় কৰে। আৰু চাইটোকাইনিনে কি কৰে? চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে। এটা কোষৰ পৰা দুটা কোষ, দুটাৰ পৰা চাৰিটা, এনেকে কোষ বিভাজনত সহায় কৰে। এপচাইচিছ এচিডে কি কৰে? এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। তাৰমানে উদ্ভিদটো এনেকুৱা নহয়, বস্তুটো ধৰি লোৱা শিমলু গছ এটা এনেকুৱা নহয় যে গোটেই জীৱন জুৰি ডাঙৰ দীঘল হৈয়ে থাকিব, এনেকুৱা নহয়। এটা সময়ত গৈ পেলাই বৃদ্ধিটো কি হৈ যাব? বন্ধ হৈ যাব। আৰু ডাঙৰ দীঘল নহয়, আৰু ওখ নহয় গছডাল। গতিকে উদ্ভিদৰ বৃদ্ধিত বাধা কোনে দিয়ে? এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। আৰু গছৰ কিছুমান উদ্ভিদৰ কিছুমান অপ্ৰয়োজনীয় বস্তু, যেনেকে পাত, কিছুমান সৰু সুৰা ডাল আৰু কিছুমান ফল, এইবিলাক গছৰ পৰা সৰি পৰা তোমালোকে নিশ্চয় দেখিছা। এই বস্তুবিলাক, এই উদ্ভিদৰ অপ্ৰয়োজনীয় পদাৰ্থবিলাক, উদ্ভিদৰ কাৰণে যিবিলাক অপ্ৰয়োজনীয়, সেই অপ্ৰয়োজনীয় পদাৰ্থবিলাক এপচাইচিছ এচিডৰ ক্ৰিয়াৰ ফলতেই গছৰ পৰা সৰি পৰে। যেনেকে পাতবিলাক, কিছুমান পাত পকি গলে পাতবিলাক কি হয়? গছৰ পৰা সৰি পৰে। এইটো কাৰ প্ৰভাৱত সৰি পৰে? এপচাইচিছ এচিডৰ প্ৰভাৱত পাতবিলাক সৰি পৰে। তাৰপিছত আহিব প্ৰাণীৰ হৰমন। প্ৰাণীৰ হৰমন তোমালোকৰ কিতাপত 6-7টা আলোচনা কৰা হৈছে। প্ৰাণীৰ হৰমন বহুতো আছে। তাৰ পৰা কিছুমান ইম্পৰ্টেণ্ট বস্তু তোমালোকৰ কিতাপত আলোচনা কৰা হৈছে। প্ৰথমটো হৈছে অধিবৃক্ক গ্ৰন্থিয়ে ইনচুলিন হৰমন, অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন নামৰ হৰমন নিঃসৰণ কৰে। অধিবৃক্ক গ্ৰন্থি বুলি ক'লে তোমালোকে চিত্ৰটো প্ৰথমতে চাই লোৱা। এই চিত্ৰটো তোমালোকে নিশ্চয় দেখিব পাৰিছা। এই চিত্ৰটোত এই দুটা হৈছে বৃক্ক। এই দুটা হৈছে বৃক্ক। এই বৃক্কত চোৱা অধিবৃক্ক আছে। অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে। অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে। এইটো এটা অগ্ন্যাশয় গ্ৰন্থি। অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। আৰু পিটুইটাৰী গ্ৰন্থিয়ে দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কৰে। আৰু থাইৰয়েড গ্ৰন্থিয়ে, ইয়াত চোৱা ডিঙিৰ ফালে আছে, থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে। এতিয়া গোটেইবিলাকৰ কাম কি কি চোৱা। প্ৰথমতে আহিব এড্ৰিনেলিন হৰমন। এড্ৰিনেলিন হৰমন কোনে নিঃসৰণ কৰে, মানে কোনে প্ৰস্তুত কৰে? এড্ৰিনেলিন হৰমন কোনে প্ৰস্তুত কৰে? অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমন প্ৰস্তুত কৰে। এই এড্ৰিনেলিন হৰমনৰ কাম কি? তোমালোকে চাবা, কেতিয়াবা মানুহৰ খং উঠিলে মানুহৰ মুখমণ্ডলটো ৰঙা হৈ পৰে, আৰু উশাহ নিশাহটো ঘন ঘন হৈ পৰে, আৰু শৰীৰেদি ঘাম ওলাই পৰে, বা গাটো কঁপি থাকে। এইবিলাক কাম কোনে নিয়ন্ত্ৰণ কৰে? এড্ৰিনেলিন হৰমনে নিয়ন্ত্ৰণ কৰে। তাৰপিছত আহিব পিটুইটাৰী গ্ৰন্থি। পিটুইটাৰী গ্ৰন্থিয়ে এটা হৰমন নিঃসৰণ কৰে। এই হৰমনটোৰ নাম হৈছে দেহ বৰ্ধনকাৰী হৰমন। দেহ বৰ্ধনকাৰী হৰমনৰ কাম কি? দেহ বৰ্ধনকাৰী হৰমনৰ কাম হ'ল শৰীৰটোক ডাঙৰ দীঘল কৰাত সহায় কৰা। কিছুমান মানুহ বাওনা হয়। বাওনা হয় মানে এনেকে চাপৰ হৈ থাকে যে, সেইটো কোৱা হয় বাওনা। কিছুমান মানুহ বাওনা হয়। বাওনা কিয় হয়? সেই মানুহজনৰ পিটুইটাৰী গ্ৰন্থিয়ে দেহ বৰ্ধনকাৰী হৰমন উপযুক্ত পৰিমাণে প্ৰস্তুত কৰিব পৰা নাই। সেইকাৰণে মানুহজন বাওনা হৈ থাকে। তাৰপিছত আহিব আৰু এটা গ্ৰন্থি, থাইৰয়েড গ্ৰন্থি। থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰে।
থাইরক্সিন হরমোন প্রস্তুত করে। থাইরক্সিন হরমোনের কাম কি? দেহৰ বিপাকীয় ক্রিয়া মানে হজম হোৱা কাৰ্য। যিবিলাক কাৰ্বহাইড্ৰেট জাতীয় পদাৰ্থ বা প্ৰটিন বা চৰ্বি জাতীয় পদাৰ্থ যিবিলাক, সেইবিলাক পদাৰ্থক কোনে বিপাক ঘটায় মানে হজম ঘটায়? থাইৰক্সিনে হজম ঘটায়। আৰু কিছুমান মানুহৰ ডিঙিত তোমালোকে দেখিছা ফুলি উঠে, সেইটো কোৱা হয় গৰল ৰোগ। গৰল ৰোগ কিয় হয়? থাইৰক্সিন হৰমোন উপযুক্ত পৰিমাণে যদি প্ৰস্তুত নহয় তেতিয়াহ'লে গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমোন প্ৰস্তুত কৰিবলৈ হ'লে আয়োডিনৰ প্ৰয়োজন। আয়োডিনৰ অভাৱত থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমোন প্ৰস্তুত কৰিব নোৱাৰে। গতিকে আমি খাদ্যত সদায় আয়োডিনযুক্ত লৱণ সন্নিৱিষ্ট কৰিব লাগে। আমি সদায় আয়োডিনযুক্ত লৱণ খাব লাগে। তাৰপিছত আহিব টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন। টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন। 10 পৰা 12 বছৰ বয়সৰ শিশুৰ, যেনেকে ধৰা ল'ৰাৰ ক্ষেত্ৰত, ল'ৰাৰ বয়স যেতিয়া 10-12 বছৰ 13 বছৰ হয় তেতিয়া ল'ৰাৰ দেহত কিছুমান পৰিৱৰ্তন হয়। যেনেকে ধৰা মাতটো গলগলীয়া হৈ পৰে। আগতে মাতটো মিহি থাকে, 10-12 বছৰ বয়সত মাতটো কি হৈ যায়? মোটা হৈ পৰে, বা দাড়ি মুচ ওলাবলৈ আৰম্ভ কৰে, বা পেশীবিলাক কি হ'বলৈ ধৰে? টান হ'বলৈ ধৰে। তেনেকুৱা ধৰণৰ কিছুমান পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনবিলাক কোনে নিয়ন্ত্ৰণ কৰে? ল'ৰাৰ দেহত টেষ্টষ্টেৰনে নিয়ন্ত্ৰণ কৰে। ঠিক তেনেকে ছোৱালীৰ দেহতো 12-13 বছৰ বয়সত শৰীৰৰ কিছুমান পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। এই পৰিৱৰ্তনবিলাক কোনে নিয়ন্ত্ৰণ কৰে? ছোৱালীৰ দেহত এষ্ট্ৰজেন। ল'ৰাৰ দেহত টেষ্টষ্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন নামৰ হৰমোনে এইবিলাক নিয়ন্ত্ৰণ কৰে। পৰীক্ষাত আহে। তাৰপিছত এটা ইণ্টাৰেষ্টিং বস্তুটো হৈছে ইনচুলিন। আমাৰ শৰীৰৰ বৃক্কত এটা গ্ৰন্থি আছে, এই গ্ৰন্থিটোৰ নাম হৈছে অগ্ন্যাশয় গ্ৰন্থি। অগ্ন্যাশয় গ্ৰন্থিয়ে এটা ৰস উৎপাদন কৰে, সেই ৰসটোৰ নাম হৈছে ইনচুলিন। এতিয়া চোৱা, তোমালোকে ডায়েবেটিছ বেমাৰৰ নামটো চবেই শুনিছা। ডায়েবেটিছ বেমাৰ কিয় হয় সেইটোতো নাজানা। ডায়েবেটিছ বেমাৰ কিয় হয় সেইটো নাজানা। তোমালোকে ভাবা যে চেনি বা মিঠা বস্তু খালে ডায়েবেটিছ বেমাৰ হয়। আচলতে মিঠা বস্তু খালে ডায়েবেটিছ বেমাৰ নহয়। ডায়েবেটিছ বেমাৰটো কি বস্তু ভালদৰে বুজি লোৱা। ডায়েবেটিছ বেমাৰটো কি বস্তু ভালদৰে বুজি লোৱা, মনোযোগ দি শুনা। এইটো খুবেই বৰ্তমান যুগত খুবেই প্ৰয়োজনীয় কথা। চবেই বুজিব লাগে। শুনি থাকা, মনোযোগেৰে শুনা। মানুহৰ দেহত এটা গ্ৰন্থি আছে, সেই গ্ৰন্থিটোৰ নাম হৈছে অগ্ন্যাশয় গ্ৰন্থি। অগ্ন্যাশয় গ্ৰন্থি মানে কি? এটা থলি, মানে এটা গ্ৰন্থি মানে কি সেইটো বুজি লোৱা। গ্ৰন্থি মানে শৰীৰত বহুতো গ্ৰন্থি আছে যিবিলাকে বিভিন্ন ধৰণৰ ৰস উৎপাদন কৰে। এতিয়া অগ্ন্যাশয় গ্ৰন্থিয়ে এটা ৰস উৎপাদন কৰে, সেই ৰসবিধৰ নাম হৈছে ইনচুলিন। ইনচুলিনে কি কৰে চোৱা। ইনচুলিনে তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। আমি যিবিলাক খাদ্য খাওঁ, আমি যি খাদ্যই নাখাওঁ কিয়, খাদ্য আমি কিয় খাওঁ? শক্তি পাবৰ কাৰণে, ঠিক আছে? এতিয়া শক্তিটো আহে ক'ৰ পৰা? গ্লুকোজৰ পৰা। এতিয়া আকৌ ভালদৰে প্ৰথমৰ পৰা কৈ আছো। আমি যেতিয়া খাদ্য খাওঁ, সেই খাদ্যটো কি হয়? প্ৰথমতে শৰীৰৰ ভিতৰত গৈ হজম হয়। হজম হোৱাৰ পিছত সেইটো গ্লুকোজলৈ পৰিৱৰ্তন হয়। আমি যিখিনি খাদ্য খাওঁ সেইখিনি প্ৰথমতে হজম হয়। হজম হোৱাৰ পিছত গ্লুকোজলৈ পৰিৱৰ্তন হয়। সেই গ্লুকোজ শৰীৰৰ তেজত মিহলি হয়। তেজত গ্লুকোজ মিহলি হৈ গোটেই শৰীৰৰ অংগ প্ৰত্যংগলৈ কোহে কোহে তাত
চালিত হয়, প্ৰতিটো কোষলৈ যায় আৰু তাৰ পৰা আমি শক্তি পাওঁ। এতিয়া এটা কথা নিশ্চিত বুজি পাইছা যে তেজত কি হয়, গ্লুকোজ মিহলি হয়, ঠিক আছে। এতিয়া গ্লুকোজৰ পৰিমাণ যদি বাঢ়ি যায়, তেজত যদি গ্লুকোজৰ পৰিমাণ বাঢ়ি যায়, তেতিয়াহ'লে শৰীৰৰ বিভিন্ন অংগ যেনেকে চকু, দাঁত, কিডনী মানে বৃক্ক, হাৰ্ট মানে হৃদযন্ত্ৰ আৰু এনেকুৱা ধৰণৰ বহুতো অংগ প্ৰত্যংগ আছে যিবিলাকৰ ক্ষতি হ'ব। কেতিয়া ক্ষতি হ'ব? তেজত যদি গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় তেতিয়া, ঠিক আছে। তেজত যেতিয়া গ্লুকোজৰ পৰিমাণ বাঢ়ি যায়, সেই অৱস্থাটোক ডায়েবেটিছ বুলি কোৱা হয়। তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি গ'লে এইটো যিটো অৱস্থাটো হয়, সেই অৱস্থাটোক ডায়েবেটিছ হোৱা বুলি কোৱা হয়। এতিয়া অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন নিঃসৰণ কৰে। ইনচুলিনে কি কৰে? তেজত যে অতিৰিক্ত গ্লুকোজ আছে, তেজত থকা অতিৰিক্ত গ্লুকোজক ইনচুলিনে গ্লাইকোজেনলৈ ৰূপান্তৰ কৰে আৰু শৰীৰত চৰ্বি আকাৰে জমা কৰি ৰাখে। ইনচুলিনে তেজত থকা অতিৰিক্ত গ্লুকোজক গ্লাইকোজেনলৈ পৰিৱৰ্তন কৰে আৰু দেহটো সুৰক্ষিত হৈ থাকে। সেইকাৰণে কিবা সুধিব লগা আছে? কিবা সুধিব লগা আছে নেকি? বুজা নাই? একো বুজা নাই? একো বুজা যোৱা নাই? তুমি স্পিকাৰ অফ কৰি ৰাখা, লাষ্টত সময় দিয়া হ'ব। স্পিকাৰ অফ কৰি ৰাখা এতিয়া। এতিয়া কুৱেশ্যন এটা আছে যে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? ইনচুলিনৰ বেজী মানে যে অগ্ন্যাশয় গ্ৰন্থিয়ে যে ইনচুলিন হৰমোন প্ৰস্তুত কৰে, সেই ইনচুলিন হৰমোন যেতিয়া অগ্ন্যাশয়ে প্ৰস্তুত কৰিব নোৱাৰে, তেতিয়াতো তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যাব, তেতিয়া শৰীৰৰ বৃহৎ ক্ষতি হ'ব। সেইকাৰণে কি কৰা হয়, সেই ইনচুলিন বস্তুটো যিটো অগ্ন্যাশয় গ্ৰন্থিয়ে প্ৰস্তুত কৰে, সেই ইনচুলিন বস্তুটো ৰাসায়নিকভাৱে প্ৰস্তুত কৰি বেজীৰ যোগেদি কি হয়, শৰীৰত ভৰাই দিয়া হয়। কুৱেশ্যনটো হৈছে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? ইয়াৰ উত্তৰটো হ'ব এনেকে যে অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন প্ৰস্তুত কৰে। অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন প্ৰস্তুত কৰে। ইনচুলিনে তেজত থকা অতিৰিক্ত গ্লুকোজক গ্লাইকোজেনলৈ পৰিৱৰ্তন কৰে। তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি গ'লে শৰীৰৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি হয়। সেইবাবে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়। আকৌ এবাৰ কৈছো, প্ৰশ্নটো হৈছে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী কিয় দিয়া হয়? উত্তৰটো হৈছে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইবাৰ আহি যাব পাৰে 2 মাৰ্কৰ কাৰণে। আনসাৰটো হৈছে অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন প্ৰস্তুত কৰে। ইনচুলিনে তেজত থকা অতিৰিক্ত গ্লুকোজক গ্লাইকোজেনলৈ পৰিৱৰ্তন কৰে। তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি গ'লে শৰীৰৰ বিস্তৰ ক্ষতি হয়। সেইকাৰণে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়। কুৱেশ্যনটো লিখা আছেই তোমালোকৰ। আচ্ছা, এতিয়া আৰু এটা কথা শুনা। এতিয়া তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি গ'লে কি ক্ষতি হয় এইটো শুনা। তোমালোকে যেতিয়া কোনো পাইপৰ মাজেদি আইৰণ থকা পানী চলাচল কৰিবলৈ দিয়া, তাৰমানে যি পানীত আইৰণ থাকে, বেছি পৰিমাণে আইৰণ থাকে, সেই পানী পাইপৰ মাজেদি অনবৰতে গৈ থাকিলে এটা সময়ত কি হয়, পাইপৰ ভিতৰ ফালত জাম হৈ যায়। পাইপৰ ভিতৰ ফালত ফুটাটো অলপ জাম হৈ মিহি হৈ যায়, যাৰ ফলত পানী চলাচল কৰাত অসুবিধা পায়। এতিয়া তেজত যেতিয়া গ্লুকোজৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া তেজ যিটো নলিকাৰ মাজেদি চলাচল কৰে, সেই নলিকাটো লাহে লাহে বন্ধ হৈ পৰে, ভিতৰত জাম হৈ যায়, মানে ভিতৰত
নলীটোৰ ভিতৰত চৰ্বি জমা হৈ পৰে, যাৰ ফলত কিছুমান মানুহৰ কি হয়, হাৰ্টৰ বেমাৰ হয়। হাৰ্টৰ ভিতৰত যে নলিকাবিলাক থাকে, নলিকাবিলাক জাম হৈ পৰে, যাৰ ফলত হাৰ্টৰ বেমাৰ হয়। তোমালোকে নিশ্চয় শুনিছা কিছুমান মানুহৰ কি কৰে, হাৰ্ট এটেক কৰে, বা কিছুমান মানুহৰ ষ্ট্ৰোক হয়। এনেকুৱা শুনিছা? এইবিলাক নহবৰ কাৰণে কি কৰিব লাগিব, ইনচুলিন হৰমনটো যথোপযুক্ত পৰিমাণে প্ৰস্তুত হৈ থাকিব লাগিব। আৰু যেতিয়া ইনচুলিন হৰমন যথোপযুক্তভাৱে প্ৰস্তুত নহয়, তেতিয়াই বাহিৰৰ পৰা ইনচুলিনৰ বেজি ল'ব লাগে। আচ্ছা, এতিয়া এটা বাহিৰা কথা কৈ আছো, কিতাপৰ বাহিৰা কথা। অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন প্ৰস্তুত কৰে। যেতিয়া ইনচুলিন হৰমন প্ৰস্তুত নকৰে, তেতিয়া ডায়েবেটিছ বেমাৰ হয়। ঠিক আছে। এতিয়া ডাক্তৰৰ ওচৰত গ'লে, শুনা, ডাক্তৰৰ ওচৰত গ'লে ডাক্তৰে কি কৰে, কিছুমান টেবলেট দি দিয়ে। সেই টেবলেট বিলাক খালে ডায়েবেটিছটো কি হয়, নিয়ন্ত্ৰিত হৈ থাকে। এতিয়া সেই টেবলেটটো কিন্তু ইনচুলিন নহয়, টেবলেটে কি কৰে, টেবলেট খালে টেবলেট শৰীৰৰ ভিতৰত গৈ যিটো অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰে, সেই অগ্ন্যাশয়ক প্ৰেছাৰ দিব, যে বেছি বেছি ইনচুলিন প্ৰস্তুত কৰা। সেই অগ্ন্যাশয়ে আৰু বেছি বেছি ইনচুলিন প্ৰস্তুত কৰিব। এতিয়া এটা সময়ত তেনেকুৱা হৈ যাব, টেবলেট খালেও আৰু কাম নহব। টেবলেট খালেও এই অগ্ন্যাশয়ক প্ৰেছাৰ দিলেও অগ্ন্যাশয়ে আৰু ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰিব। তেতিয়া কি কৰিব লাগিব, আমি ইনচুলিনৰ বেজি ল'বই লাগিব। মই এটা কথা ক'ব বিচাৰো, যে যেতিয়া লাষ্ট একেবাৰে অন্তিম পৰ্যায়ত যেতিয়া ইনচুলিনৰ বেজি লোৱা হয়, তেতিয়া ইনচুলিনৰ বেজিবিলাক দুবাৰ ল'ব লাগে। এবাৰ ৰাতিপুৱা ল'ব লাগে, এবাৰ ৰাতি ল'ব লাগে। আৰু তেতিয়া বেজিটো বেছি বেছি মাত্ৰাত ল'ব লাগে, যাৰ বাবে খৰচটো বেছি হয়। আৰু যিহেতু দুবাৰকৈ মাৰিব লাগে বেজি, গতিকে কষ্টটোও বেছি হ'ব, খৰচও বেছি, কষ্টও বেছি। আৰু এইফালে বেমাৰটো পুৰাপুৰি নিয়ন্ত্ৰণ নহ'বও পাৰে। গতিকে যেতিয়া ডায়েবেটিছ বেমাৰ ধৰা পৰে, তেতিয়া প্ৰথমৰ পৰাই যদি বেজি লোৱা আৰম্ভ কৰা হয়, তেতিয়া এবাৰ বেজি ল'লে হ'ব, আৰু মাত্ৰাটো একেবাৰে কম দিলে হ'ব। কষ্টও কম হ'ব, আৰু খৰচও কম হ'ব, আৰু বেমাৰটো নিয়ন্ত্ৰিত হৈ থাকিব। কিন্তু ডাক্তৰৰ ওচৰত ডায়েবেটিছৰ কাৰণে প্ৰথমবাৰৰ বাবে গ'লে ডাক্তৰে প্ৰথমতে টেবলেটেই দিয়ে। কাৰণটো হৈছে, যদি ডাক্তৰে যদি প্ৰথমতে বেজি দি দিয়ে যে আপুনি বেজি ল'ব লাগিব, তেতিয়াহ'লে মানুহেতো বুজি নাপায় কথাটো। গতিকে কি কৰিব, মানুহে ভাবিব এই ডাক্তৰজন ভাল নহয়, গতিকে ডাক্তৰৰ ওচৰত যোৱা নহ'ব। কাৰণ বেজি লোৱাতকৈ টেবলেট খোৱাটো আৰাম বেছি, বেজি ল'লে অলপ কষ্ট অনুভৱ হয়। গতিকে যিজন ডাক্তৰে টেবলেট দিয়ে, সেইজন ডাক্তৰহে বেছি পপুলাৰ হয়, বেছি ফেমাছ হয়। সেইকাৰণে মানুহে ডাক্তৰে প্ৰথমতে টেবলেটেই দিয়াটো পছন্দ কৰে। এইখিনি মই বাহিৰা কথা কৈছো, মোৰ ধাৰণাৰ পৰা কৈছো। এতিয়া ক্লাছটো চাগে আৰু 6-7 মিনিট চলিব, 5-6 মিনিট মান চলিব। গতিকে কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কোৱা। আজি এই চেপ্টাৰ শেষ কৰিম, পিছত আৰু এই চেপ্টাৰত অহা নহয়। কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কোৱা। কোৱা। বুজা নাই। মাতটো ভাঙি ভাঙি আহিছে। গ্লুকোজৰ পৰিমাণ যদি কমি যায়, তেতিয়াহ'লে এইটোক চুগাৰ নীল বুলি কোৱা হয়। এইটো ঠিক আছে। এইটো কিতাপৰ সন্নিৱিষ্ট নহয়, আউট অফ চিলেবাছ। গতিকে তথাপিও মই কৈ দি আছো, তেজত যদি গ্লুকোজৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে চুগাৰ নীল বুলি কোৱা হ'ব। আৰু তেতিয়া মানুহে শক্তি নাপাব। গ্লুকোজে কি কৰে, আমাক শক্তি দিয়ে। গতিকে তেজত গ্লুকোজৰ পৰিমাণ কমি গ'লে মানুহে শক্তি নাপাব, এনেকে পৰি থাকিব লাগিব। আৰু এনেকুৱা যেতিয়া একেবাৰে কমি যাব গ্লুকোজৰ পৰিমাণ, তেতিয়া কি হ'ব, মানুহৰ অৱস্থাটো এনেকুৱা হ'ব,
যে উহা নিহা ল'ব নোৱাৰিব। উহা নিহা যে ল'ব, নিশ্বাসটো যে ল'ব, সেইটো লোৱাৰ শক্তি নাথাকিব। কিছুমান মানুহ এনেকুৱা দেখিছা, ডায়েবেটিছ বেমাৰ থকা মানুহ কিছুমান এনেকুৱা দেখিছা, শুনিছা কেতিয়াবা, যে ৰাতি টোপনি গ'ল, কিন্তু ৰাতিপুৱা বিচনাৰ পৰা উঠিব পৰা নাই, শেষ, কাম শেষ, মৃত্যু হৈ গ'ল। কাৰণটো হৈছে ৰাতি যে ইনজেকশ্যনটো মাৰি পেলাই হৈছে, তেতিয়া কি হ'ল, চুগাৰ নীল হৈ গ'ল, মানে গ্লুকোজ একেবাৰে কমি গ'ল। তেতিয়া ৰাতি টোপনিত শক্তি নাইকিয়া হৈ গ'ল, উশাহ নিশাহ ল'ব পৰা নাই, শেষ হৈ গ'ল। বুজিছা? বুজিছানে? বুজিছানে? আৰু চুগাৰ যেতিয়া নীল হৈ যায়, গ্লুকোজ যেতিয়া তেজত যেতিয়া গ্লুকোজৰ পৰিমাণ কমি যায়, তেতিয়া গাটো প্ৰথমতে কঁপিবলৈ আৰম্ভ কৰিব, ভোক লাগিব, আৰু ভোক লগা অনুভৱ হ'ব, আৰু গাটো কঁপিবলৈ আৰম্ভ কৰিব, গাত জোৰ নাইকিয়া হ'ব, শক্তি নাইকিয়া হ'ব লাহে লাহে। তেতিয়া কি কৰিব লাগিব, আমি মিঠা বস্তু খাব লাগিব লগে লগে। লগে লগে মিঠা বস্তু খাব লাগে, চেনি বা কি ফল, চকলেট, যিটো খোৱা মিঠা বস্তু খাব লাগিব লগে লগে। তেতিয়াহ'লে লগে লগে আৰাম পাই যাব, ঠিক হৈ যাব, বেমাৰী ঠিক হৈ যাব। হৈছে? এতিয়া এইখিনি মেডিকেলৰ বস্তু কৈ আছো, মেডিকেলৰ বস্তু কৈ আছো, এইবিলাক তোমালোকে মেডিকেলত পঢ়িলে গম পাবা। ডাক্তৰী পঢ়িলেহে গম পাবা এইবিলাক। ডাক্তৰী কথালৈ গুচি গলো। আৰু কিবা প্ৰশ্ন? কোৱা। স্নায়ুৰজ্জু আৰু মেৰুৰজ্জু একেই বস্তু। স্নায়ুৰজ্জু আৰু মেৰুৰজ্জু একেই বস্তু। স্নায়ুৰজ্জু আৰু মেৰুৰজ্জু একেই বস্তু। ঠিক আছে? গুড কুৱেশ্যন, ঠিক আছে, গুড কুৱেশ্যন। তাৰপিছত আৰু কোৱা। হৰমোন থাকিবই লাগিব। হৰমোন এটা দুটা নহয়তো, হৰমোন বহুতো আছে। হৰমোন মানুহৰ দেহত বহুতো আছে। তেওঁ হৰমোন নাইকিয়া হলে মানুহ চলা ফিৰা কৰিব নোৱাৰিব, মানুহ শেষ, মানুহৰ মৃত্যু হৈ যাব। হৰমোন নাথাকিলে কাম কেনেকে কৰিব? এতিয়া গাড়ীত যদি তুমি কিছুমান হৰমোন প্ৰস্তুত কৰিব পাৰি, কিছুমান হৰমোন প্ৰস্তুত কৰিব পাৰি। যেনেকে ধৰা, কিছুমান ধৰা যিবিলাক বডি বিল্ডাৰ মানুহ চিনি পোৱা, বডি বিল্ডাৰ? সেই বডি বিল্ডাৰ মানুহে হৰমোন লয়, টেবলেটৰ জৰিয়তে বা ইনজেকশ্যনৰ জৰিয়তে হৰমোন বাহিৰৰ পৰা লয়। তেতিয়া গাটো পুৰা ফুলি যায়। এনেকুৱা ধৰণৰ কিছুমান হৰমোন প্ৰস্তুত কৰিব পাৰে, কিন্তু সব হৰমোন প্ৰস্তুত হোৱা নাই চাগে। এইখিনি যিহেতু কিতাপৰ সন্নিৱিষ্ট নহয়, গতিকে সেইখিনি মই ইমানখিনি ডিটেইলছকে ক'ব নোৱাৰিম এতিয়া। বুজা নাই, মাতটো ভাঙি ভাঙি আহিছে। উম্মে আছে নে নাই? উম্মে হাবিবা কিবা কুশান? ক্লাছটো এতিয়া অফ হৈ যাব হা, কিবা থাকিলে সোধা। 1 মিনিট আছে। নাই। 8-9 অনুশীলনীৰ জীৱদেহত উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? উদ্ভিদৰ ৰাসায়নিক কেনেকৈ সংঘটিত হয়? কিছুমান সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়। সঞ্জীৱনী পদাৰ্থ যেনে অক্সিন, জিবাৰলিন, চাইটোকাইনিন, এইবিলাক। অক্সিনে দেহৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে। জিবাৰলিনে কোহৰ আকাৰ ডাঙৰ দীঘল হোৱাত সহায় কৰে।
চাইটোকিনিনে কোষৰ বিভাজনত সহায় কৰে। এনেদৰেই উদ্ভিদৰ দেহত ৰাসায়নিক সমন্বয় সংগঠিত হয়। তাত আছে, কুৱেশ্যনটো হয়তো লিখাই দিয়া নাই, কিন্তু কিতাপত আছে। পিছত বাৰু কেতিয়াবা লিখাই দিম। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংগঠিত হয়? উদ্ভিদৰ ৰাসায়নিক সমন্বয় কিছুমান সঞ্জীৱনী